নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো হাই সেকেন্ডাৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চাই যদি অলপ হলেও উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে হাই সেকেন্ডাৰী এক্সাম পাছ কৰিছে তেওঁলোকে যদি বিএ বিএসসি বিকম যিকোনো স্ট্ৰীমত নাম ভৰ্তি কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব লাগিব কলেজত গৈ আপোনালোকক কোনো ফৰ্ম নিদিয়ে কলেজলৈ গৈ আপোনালোকৰ কোনো লাভ নহব সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকৰ অনলাইনে আপোনালোকে এডমিশনৰ বাবে ফৰ্ম ফিল আপ কৰিব লাগিব অনলাইনে আপোনালোকৰ মেৰিট লিষ্ট আহিব অনলাইনে আপোনালোকৰ এডমিশন হ'ব ঠিক আছে ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব অনলাইন কৰিবলৈ কি ডকুমেন্ট লাগে অনলাইন প্ৰসেছটো কেনেকুৱা ধৰণৰ হ'ব সকলো প্ৰক্ৰিয়া মই স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো চাই আপোনালোকে নিজে ঘৰতে মোবাইল বা ল্যাপটপতে অনলাইনটো কৰিব পাৰিব প্ৰথমতে মই আপোনাক নোটিছখন দেখুৱাই লৈছো 4 ইয়াৰ ইউজি কোৰ্স আৰু 5 ইয়াৰ ইন্টিগ্ৰেটেড যেটো মাষ্টাৰ প্ৰগ্ৰাম আছে তাৰ অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈ গৈছে যিকোনো ধৰণৰ গভৰ্ণমেণ্ট কলেজ হওক প্ৰাইভেট কলেজ হওক সকলোৱে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে 11 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে অনলাইন কৰিবৰ বাবে আপোনালোকক কি ডকুমেন্ট লাগিব কিদৰে অনলাইন কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো দেখুৱাই দিম ভিডিঅ'টো চাই আপোনালোকে নিজে ঘৰতে মোবাইল বা ল্যাপটপত যিকোনো এটা ডিভাইসত আপোনালোকে অনলাইন যোগে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব অনলাইন এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰফাইলটো কমপ্লিট কৰিব লাগিব তাৰ পাছত কলেজ সিলেক্ট কৰি আপোনালোকে কি কোর্স লব বিচাৰে বা বিএসসি কৰিব বিচাৰে বিএ কৰিব বিচাৰে বিকম কৰিব বিচাৰে মেজৰ কি লব মাইনৰ কি লব এই গুটেখিনি আপোনালোকে অনলাইনে কৰিব লাগিব ঠিক আছে বৰ্তমান ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো চলি আছে ৰেজিষ্ট্ৰেচন কৰোতে কিছুমান ডকুমেন্টৰ প্ৰয়োজন হ'ব যেনে ডমিসাইল হওক ইনকাম সাৰ্টিফিকেট হওক সেইখিনি মই ভিডিঅ'টোৰ শেষলৈ অৰ্থাৎ ষ্টেপ বাই ষ্টেপ যেতিয়া গৈ থাকিম গুটেখিনি মই আপোনালোকক জনাই গৈ থাকিম অনলাইন এপ্লাই কৰিবৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফিজ আপোনালোকক নালাগে আৰু যিসকলে ফ্ৰী ৱেভাৰ স্কিমটোত এলিজিবল হয় যদি আপোনাৰ এনুৱেল ইনকাম 2 লাখতকৈ তলত হয় তেনে ক্ষেত্ৰত আপোনালোকক সম্পূৰ্ণ বিনামূলীয়া আপুনি এডমিশন পাব তাৰ বাবে আপোনালোকৰ ইনকামখন প্ৰয়োজন হ'ব ইনকাম সাৰ্টিফিকেট যদি নাই সোনকালে বনাই লওক এতিয়াই ইনকাম সাৰ্টিফিকেট কেনেকৈ ঘৰতে আবেদন কৰিব পাৰিব তাৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছো যদি আপুনি নিজে অসুবিধা পাইছে তেনেহলে নিয়াৰেষ্ট সিএসসি চেণ্টাৰত গৈ পেলাই সোনকালে ইনকাম সাৰ্টিফিকেটখনৰ বাবে অনলাইন যোগে আবেদন কৰক অনলাইন ফৰ্ম ফিল আপ কৰিবৰ বাবে আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক নহলে assamadmission.somar.ac.in এই ওয়েবসাইটটো আপোনালোকে ওপেন কৰি লওক এই ওয়েবসাইটটোৰ পৰাই আপোনালোকে অসমৰ যিকোনো কলেজৰ বাবে যিকোনো ষ্ট্ৰীমত এডমিশন লবৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব ঠিক আছে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰিবৰ বাবে নিউ ৰেজিষ্ট্ৰেচন যেটো অপচন আছে তাত ক্লিক কৰক ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো বহুতে আগৰ ভিডিঅ'ত কমেন্ট কৰিছে যে নিউ ৰেজিষ্ট্ৰেচন অপচনটো অহা নাই ৰেজিষ্ট্ৰেচন অপচনটো অহা নাই আপোনালোকক মই যেটো লিংক দি ৰাখিছো সেই লিংকটোত আপোনালোকে ক্লিক কৰক যদি কিবা অসুবিধা পাইছে WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দি দিম মই তাতো জয়েন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব প্ৰথমতে দিব লাগিব এপ্লিকেন্ট ফুল নেম অৰ্থাৎ আপোনাৰ যেটো নিজৰ নাম আছে সেই নামটো সম্পূৰ্ণৰূপে ফুলকে দিব লাগিব অৰ্থাৎ আপোনাৰ মেট্ৰিকৰ মাৰ্কশিট বা সাৰ্টিফিকেটত যেটো আছে সেইদৰে দিব ডেট অফ বাৰ্থটো ডকুমেন্টত যেটো আছে সেইদৰে দিব এটা ইমেইল আইডি আপোনালোকে দিব লাগিব ইমেইল আইডিৰ ওটিপি যাব আপোনালোকে পৰাপক্ষত নিজৰ নামত এটা ইমেইল ক্ৰিয়েট কৰি ল'ব তেতিয়া আপোনালোকক পাছলৈ সুবিধা হ'ব যেটো প্ৰতিটো বস্তুৰে আপোনালোকে যেটো পাছত সেমিষ্টাৰ যেতিয়া এডমিট আহিব বা আপোনালোকৰ পাছত যেতিয়া ফৰ্ম ফিল আপ কৰিবৰ সময়ত বেলেগ ওটিপিৰ প্ৰয়োজন হ'ব যদি পাছৱৰ্ড পাহৰি যায় তেনে ক্ষেত্ৰত ইমেইলতে ওটিপি যায় হেতু বাবে আপোনালোকে নিজৰ নামত এটা ওটিপি ক্ৰিয়েট কৰি লওক মোবাইল নম্বৰ দিব লাগিব ক্যাপচাৰ কোড ফিল আপ কৰি ৰেজিষ্টাৰ অপচনটো ক্লিক কৰিব যদি মোবাইল নিজৰ নাই তেনেহলে পেৰেন্টছৰ আপোনালোকে মোবাইল নম্বৰটো দিব পাৰে হেতু কোনো ডাঙৰ কথা নহয় গুটে পাৰ্সোনাল ডিটেইলছ কিনি মই ফিল আপ কৰি লৈছো সেইখিনি মই আপোনালোকক দেখুৱাব নোৱাৰো প্ৰাইভেচিৰ কাৰণে আপোনালোকে নিজৰ ডাটাখিনি ফিল আপ কৰি ললে তাৰ পাছত যেতিয়া আপুনি সাবমিট কৰিব ক্যাপচাৰ কোডটো ফিল আপ কৰাৰ পাছত তাৰ পাছত আপোনাৰ যেটো ইমেইল আইডি আৰু মোবাইল নম্বৰ আপুনি ফিল আপ কৰিছে তাত ওটিপি যাব দেখিছে ইমেইলটো বেলেগকে কৈছে আৰু মোবাইলটো এসএমএস হিচাপে বেলেগকে কৈছে দুইটা ওটিপি শুদ্ধকে ফিল আপ কৰিব ক্যাপচাৰ কোডটো ফিল আপ কৰিব সাবমিট অপচনটো ক্লিক কৰি দিব যদি কিবা অসুবিধা পায় যিকোনো কৰোতে আপোনালোকে পাছত ফৰ্ম ফিল আপ কৰোতে হওক ডকুমেন্ট আপলোড কৰোতে হওক তেতিয়া আপোনালোকে WhatsApp গ্ৰুপটো মই জয়েন হৈ ল'ব পাছত মেৰিট লিষ্ট অহা সময়ত হওক বা যিকোনো আপডেট আহিলে আপোনালোকে লগালগ গম পাব বা আপোনালোকৰ কিবা অসুবিধা পালে মোক যোগাযোগ কৰিব পাৰিব সাবমিট ওটিপি যেতিয়া কৰিব সাবমিট ওটিপি কৰাৰ লগে লগে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ এপ্লিকেশন নাম্বাৰ এটা জেনেৰেট হ'ব দেখিছে সাবমিট কৰি দিলো মই লগালগ এটা পপআপ উইন্ডো আহি যাব অকমান সময় আপোনালোকে ওয়েট কৰিব যদি সাৰ্ভাৰটো অলপ স্লো চলি থাকে তেনেহলে অলপ সময় লাগে ইয়াত দেখিছে ইওৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনাৰ জেনেৰেট হৈ যাব এটা একাউন্ট ক্ৰিয়েট হৈ গৈছে আপোনাৰ নামত এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰিব এবাৰ যদি আপুনি এটা ইমেইল আৰু মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেচন কৰি দিয়ে নেক্সট আকৌ সেম মোবাইল নাম্বাৰ ইমেইল দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব সেইভাবে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত নামৰ স্পেলিং হওক ডেট অফ বাৰ্থ হওক ভালদৰে চাই ডকুমেন্টত চাইহে ফিল আপ কৰিব ঠিক আছে তাৰ পাছত আপোনালোকে লগইন অপচনটো ক্লিক কৰি দিব লগইন অপচনটো ক্লিক কৰাৰ পাছত আপোনাৰ যেটো
ইউজাৰ নেম বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো ফিল আপ কৰিব পাছৱৰ্ডটো ফিল আপ কৰিব যিটো পাছৱৰ্ড আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে পাছৱৰ্ডটো আপোনালোকে মনত ৰখাকৈ এটা দিব নামটোৰ পাছত ডাইৰেক্ট 1 2 3 তেনেকৈ পাছৱৰ্ডটো সেই পাছৱৰ্ডটো প্ৰয়োজন হ'ব কেপচা কোডটো ফিল আপ কৰি আপোনালোকে লগ ইন কৰি ল'ব যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো স্ক্ৰীনশ্বট মাৰিবলৈ পাহৰিলে তেনে ক্ষেত্ৰত আপোনালোকে ৰেজিষ্টাৰ ইমেইল আইডি অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো দিও আপোনালোকে লগ ইন কৰি ল'ব পাৰিব লগ ইন কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব য'ত আপোনাৰ নামটো থাকিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব আৰু আপোনাৰ ইমেইল আইডি থাকিব আৰু একাউণ্টটো কেতিয়া ক্ৰিয়েট কৰিছে সেই ডেটটো আপোনালোকৰ দিয়া থাকিব এই গোটেইখিনি আপোনালোকে দেখিছে কাৰেণ্ট ডেটটো দিয়া থাকিব তাৰ পাছত তলত আপোনালোকে প্ৰচেছত তিনিটা ষ্টেপ দেখিবলৈ পাব ষ্টেপ 1 ষ্টেপ 2 আৰু ষ্টেপ 3 ষ্টেপ 1ত হৈছে কমপ্লিট প্ৰফাইল অৰ্থাৎ সম্পূৰ্ণ প্ৰফাইলটো আপুনি কমপ্লিট কৰিব লাগিব ষ্টেপ 2ত প্ৰিভিউ এণ্ড লক প্ৰফাইল সম্পূৰ্ণ প্ৰফাইলটো আপুনি প্ৰিভিউ কৰিব লাগিব ভালদৰে চাব লাগিব তাৰ পাছত প্ৰফাইলটো লক কৰি দিব লাগিব লক কৰি দিয়াৰ পাছত আপোনালোকৰ কাৰেকশ্যন কৰিবলৈ অসুবিধা হ'ব সেইবাবে কৈছোঁ ফৰ্ম ফিল আপ কৰাৰ আগত ছাবমিট কৰাৰ আগত 2-3 বাৰ আপুনি ভালকৈ চাব বহুতে ভুল হোৱাৰ পাছতহে কয় যে দাদা মোৰ আমুকটো ভুল হৈ গ'ল কেনেকৈ কাৰেকশ্যন কৰিম সেইবাবে কৈছোঁ নিজৰ যিহেতু ডাটাখিনি ফিল আপ কৰিব লাগে নিজৰ নাম এড্ৰেছ সেইখিনিহে ফিল আপ কৰিব লাগে বেলেগ কোনো একো ফিল আপ কৰাৰ প্ৰয়োজন নাই সেইখিনি ফিল আপ কৰোঁতে আপোনালোক সাৱধান হ'ব ভালদৰে চাই চিতি ফিল আপ কৰিব এতিয়া আপোনালোকে কি কৰিব কমপ্লিট ইয়ৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰিব ঠিক আছে কমপ্লিট ইয়ৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মখন খোল খাই যাব দেখিছে প্ৰথমতে পাৰ্চনেল ডিটেইলছখিনি আপোনাৰ দিবলৈ আহিছে য'ত নেকি আপোনাৰ নামটো অলৰেডি থাকিবই আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিহেতু নামটো ফিল আপ কৰিছে আপোনাৰ নামটো অলৰেডি থাকিবই তাৰপাছত এপ্লিকেণ্ট জেণ্ডাৰ আপোনাৰ যিটো জেণ্ডাৰ মেল ফিমেল ট্ৰান্সজেণ্ডাৰ যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো অলৰেডি থাকিবই এজটো আপোনালোকৰ নিজে নিজে আহি যাব তাৰপাছত যিটো আছে ছ'চিয়েল কেটেগৰী জেনেৰেল OBC SC EWS কেণ্ডিডেট যিসকল হয় বা আপোনাৰ কাষ্টটো যিটো হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব যদি আপুনি OBC SC বা EWS কেটেগৰীত পৰে তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব যদি EWS কেটেগৰী হয় EWS চাৰ্টিফিকেটখন আপুনি দিব লাগিব সেই কথাটো মনত ৰাখিব ইয়াত আপোনালোকে OBC চিলেক্ট কৰিলে পাছত মই OBC কাষ্টৰ ৰিচিপ্টটো দি দিম বা কাষ্ট চাৰ্টিফিকেট আপলোড নকৰিলেও হ'ব তেনেকুৱা ভাবিলে নহ'ব যদি OBC SC EWS কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যদি জেনেৰেল হয় তেনে ক্ষেত্ৰত কোনো ধৰণৰ ডকুমেণ্ট আপলোড কৰাৰ প্ৰয়োজন নাই তাৰপাছত আপোনাৰ ইমেইল আইডি মোবাইল নাম্বাৰ এইখিনি থাকিবই অল্টাৰনেটিভ ইমেইল আইডি অল্টাৰনেটিভ মোবাইল নাম্বাৰ এইখিনি ফিল আপ নকৰিলেও কোনো কথা নাই যিসমূহত ৰেড কালাৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক ডু ইউ হেভ ডমিচিল অফ আছাম য়েছ কৰিব তাৰপাছত আপোনালোকে চিটিজেন অফ ইণ্ডিয়া য়েছ কৰিব তাৰপৰা আপোনালোকৰ এটা ID প্ৰুফ দিব লাগিব ঠিক আছে ID প্ৰুফত আপোনালোকৰ লিষ্টত আহি যাব পান কাৰ্ড স্কুল ID কাৰ্ড পাছপোৰ্ট ভোটাৰ কাৰ্ড বা আপোনালোকৰ যদি ইয়াৰ ভিতৰত একো ডকুমেণ্ট নাই লাষ্টত আদাৰ ভেলিড ডকুমেণ্ট অপশ্যনটো চিলেক্ট কৰি আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ফিল আপ কৰি দিব পাৰে মোৰ যিহেতু পান কাৰ্ড আছে মই সেইবাবে পান কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ যিসকল পান কাৰ্ড নাই তেওঁলোকে স্কুল ID দিব পাৰে যিসকলৰ স্কুল IDও নাই তেওঁলোকে আদাৰ ভেলিড ডকুমেণ্ট অপশ্যনটো যিটো লাষ্টত আছে সেইটো চিলেক্ট কৰি আধাৰ কাৰ্ডৰ ডাটাখিনি ফিল আপ কৰি দিব পাৰে ঠিক আছে তাৰপাছত ফেমিলি ডিটেইলছ আপোনাৰ মাদাৰ নেমটো দিব লাগিব ষ্টাৰ মাৰ্ক আছে সেইটো ফিল আপ কৰিবই লাগিব ডকুমেণ্টত স্পেলিং যেনেকৈ আছে ঠিক তেনেদৰে ফিল আপ কৰিব মাদাৰ অকুপেশ্যনটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব যদি অপশ্যনত থকা এটাও নহয় তেনেহ'লে নট এপ্লিকেবল বুলি এটা অপশ্যন পাব সেইটো আপোনালোকে চিলেক্ট কৰি দিব তাৰপাছত বাকীখিনি ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই ইমান মাদাৰ কোৱালিফিকেশ্যন হওক অফিচ এড্ৰেছ হওক বা মাদাৰ মোবাইল নাম্বাৰ এইখিনি ফিল আপ নকৰিলেও হ'ব যিহেতু তাত ষ্টাৰ মাৰ্ক দিয়া নাই যদি আপুনি ফিল আপ কৰিব বিচাৰে ফিল আপ কৰি দিব পাৰে ফাদাৰ নেমটো আপোনালোকে দিব লাগিব ফাদাৰ নেমটো শুদ্ধকৈ ফিল আপ কৰিব ফাদাৰ অকুপেশ্যনটো চিলেক্ট কৰিব এগ্ৰিকালচাৰ বিজনেছ আছে যদি প্ৰাইভেট ছেক্টৰত কৰে প্ৰাইভেট ছেক্টৰ যদি গভৰ্ণমেণ্ট এমপ্লয়ী হয় গভৰ্ণমেণ্ট ছাৰ্ভিচ অপশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব যদি ইয়াৰ ভিতৰত এটাও নপৰে তেনে ক্ষেত্ৰত নট এপ্লিকেবল অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব পাৰে তাৰপাছত তললৈ আহিব বাকীখিনি আপোনালোকক মই কৈছে ষ্টাৰ মাৰ্ক নথকাখিনি আপোনালোকৰ ফিল আপ কৰাৰ প্ৰয়োজন নাই ফাদাৰ ইয়ৰ গাৰ্জেন য়েছ কৰি দিব বা আপোনালোকে যদি গাৰ্জেন নহয় ন' কৰি দিব তাৰপাছত ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ দিব লাগিব যিটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপুনি দিছে নিজৰ মোবাইল নাম্বাৰ সেইটো দিলে নহ'ব এইটো এটা বেলেগ মোবাইল নাম্বাৰ দিব লাগিব আপুনি পেৰেণ্টছৰ মোবাইল নাম্বাৰটো ইয়াত ফিল আপ কৰি দিব তাৰপাছত কম্বাইন ফেমিলি ইনকম এইটোৱে হৈছে আপোনালোকৰ যিটো ফ্ৰী ৱেইভাৰ স্কিমখিনি যিসকলে লাভ কৰিব সেইটোৰ বাবে এই অপশ্যনটো আপোনালোকে ভালদৰে চাই লওক যিসকলে ফ্ৰী এডমিশ্যন ল'ম বুলি ভাবিছে যদি আপোনাৰ এনুৱেল ইনকম 2 লাখতকৈ তলত হয় তেনেহ'লে আপ টু 2 লাখ অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব তেতিয়া আপোনালোকে ইনকম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যদি আপ টু 2 লাখতকৈ বেছি হয় তেনে ক্ষেত্ৰত আপোনালোকে ইনকম চাৰ্টিফিকেট আপলোড কৰিব নালাগে ঠিক আছে যদি আপ টু 2 লাখ অৰ্থাৎ 2 লাখতকৈ যদি ভিতৰত হয় তেনে ক্ষেত্ৰত আপোনালোকে ইনকম চাৰ্টিফিকেট দিব লাগিব ইনকম চাৰ্টিফিকেট যদি নাই সোনকালে অনলাইন কৰক এতিয়াও সময় আছে লাষ্ট ডেট দিয়াই নাই কলেজ সিলেকশ্যন আৰম্ভ হোৱাই নাই এতিয়াও সময় আছে যথেষ্ট সময় আছে এতিয়াও আপোনালোকে ইনকম চাৰ্টিফিকেট এপ্লাই কৰিলে আহি যাব ঠিক আছে তাৰপাছত যদি 2 লাখৰ তলত হয় ইনকম চাৰ্টিফিকেট আপলোড কৰিব লাগিবই তাৰপাছত ইউনিভাৰ্চিটি বা আগতে বা অট'নমাছ কলেজত ৰেজিষ্ট্ৰেশ্যন হৈ আছে নেকি যদি আগতে আপুনি অট'নমাছ কলেজৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিছে বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে যদি ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন হৈ আছে তেনে ক্ষেত্ৰত য়েছ কৰিব ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি ফিল আপ কৰি দিব তাৰপাছত PWD কেণ্ডিডেট যদি হয়
আপোনালোকে অপশ্যনটো সিলেক্ট কৰি ল'ব কোনটো ডিসেবিলিটি ক্যাটাগৰীত পৰে যদি নহয় নট এপ্লিকেবল অপশ্যনটো সিলেক্ট কৰিব এক্সাৰচাইজমেন্ট হয় নে নহয় এইখিনি আপোনালোকে ইয়েস নো কৰি ল'ব তাৰপৰা এক্সট্ৰা কাৰিকুলাম এক্টিভিটি বহুতে সুধি আছিলে যে CCA কোটা সাৰ্টিফিকেটখন আপলোড কৰিবলৈ আহিছে কিয় আহিছে আপুনি যদি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰে ধৰি লওক আপুনি মিউজিক হওক ডান্স হওক যিকোনো যদি সিলেক্ট কৰে তেনে ক্ষেত্ৰত তাৰ আপুনি ডকুমেন্ট আপলোড কৰিব লাগিব তাৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব যদি এক্সট্ৰা কাৰিকুলাম এক্টিভিটি একো নাই তেনে ক্ষেত্ৰত নট এপ্লিকেবল অপশ্যনটো সিলেক্ট কৰিব যদি আছে যদি আপোনাৰ সাৰ্টিফিকেট নাই তেনে ক্ষেত্ৰত নহব তেতিয়াও আপোনালোকে নট এপ্লিকেবল অপশ্যনটোই সিলেক্ট কৰি দিব যদি স্পোৰ্টছ কোটাত পৰে তেনে ইয়েস কৰিব ইয়েস কৰিলে ডিস্ট্ৰিক্ট লেভেল নে ষ্টেট লেভেল নে ইন্টাৰনেশ্যনেল লেভেল হেতু সিলেক্ট কৰি আপোনালোকে ডাটাখিনি ফিল আপ কৰিব লাগিব আৰু স্পোৰ্টছ সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যদি নহয় তেনে হলে নো দিব এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজ বা টাউন নেম দিব এড্ৰেছ লাইন 2ত আপোনাৰ পুলিশ ষ্টেচন নেম তাৰপাছত কান্ট্ৰি ডিস্ট্ৰিক্ট state district pin code এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব পুলিশ ষ্টেচন নেম দিব এন্টাৰ ব্লক নেমটো যদি নাজানে নো বুলি আপোনালোকে ফিল আপ কৰি দিব পাৰে পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকে যদি সেম হয় কৰস্পন্ডেন্ট এড্ৰেছৰ সৈতে ইয়েস টু টিক মাৰ্ক দিব তাৰ পাছত সেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব আপুনি যিখিনি পাৰ্সোনাল ডিটেইলছ ফিল আপ কৰিলে আপোনাৰ সম্পূৰ্ণ ডাটাখিনি আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব 2-3 বাৰলৈকে আপোনালোকে ভালদৰে চাব যদি কিবা ভুল হৈ আছে তলত আপডেট ডিটেইলছৰ অপশ্যন পাব আপডেট ডিটেইলছ অপশ্যনটো ক্লিক কৰি কাৰেকচন কৰি ল'ব ঠিক আছে ভালদৰে চাব এড্ৰেছটো ভালদৰে চাব স্পেলিংখিনি ভালদৰে চাব যাতে ফাইনাল সাবমিট কৰাৰ পাছত আপোনালোকে নিজৰ ভুলটো দেখা নাপায় ঠিক আছে তাৰ পাছত যদি সকলো ঠিকে আছে প্ৰসিড টু নেক্সট অপশ্যনটো ক্লিক কৰিব আপোনালোকে মোবাইলতো কৰিব পাৰিব মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ডেস্কটপ মোডটো অন কৰি ল'ব খালি তেতিয়া কৰিবলৈ অলপ সুবিধা হ'ব বাকি এইখিনি আদাৰ ডিটেইলছখিনি আপোনালোকে ইয়েস নো কৰি ল'ব মৰাণ কমিউনিটি হয় নে নহয় ইয়েস নো কৰিব তাৰ পাছত আপোনাৰ ভিলেজখন আৰবান নে ৰুৰেল হয় আপুনি আৰবানৰ পৰা বিলং কৰে নে ৰুৰেলৰ পৰা বিলং কৰে হেতু সিলেক্ট কৰিব লাগিব তাৰ পাছত এইখিনি আছে এইখিনি আপোনালোকে মাইগ্ৰেচন সাৰ্টিফিকেট ডু ইউ হেভ মাইগ্ৰেচন সাৰ্টিফিকেট যদি মাইগ্ৰেচন সাৰ্টিফিকেট আছে ইয়েস কৰিব যদি নাই নো কৰিব ট্ৰান্সফাৰ সাৰ্টিফিকেট যদি আছে ইয়েস কৰিব যদি নাই নো কৰিব আপোনাৰ যদি এনসিসিৰ বি বা সি সাৰ্টিফিকেট আছে ইয়েস কৰিব তাৰ পাছত আপোনালোকে ল্যাঙ্গুৱেজখিনি এইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে স্পিকিং ৰিডিং তাৰ পাছত ৰাইটিং এইখিনি আছে আপোনাৰ অসমীয়াটো গুটেকিটা আপোনালোকে টিক মাৰ্ক দিব ইংলিশ যদি পঢ়িব বা লিখিব জানে হেকিটা টিক মাৰ্ক দিব এইদৰে আপোনালোকে টিক মাৰ্কখিনি দি ল'ব ঠিক আছে নিদিলেও কোনো কথা নাই ষ্টাৰ মাৰ্ক যেহেতু নাই তাৰ পাছত পুনৰ সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছত পুনৰ আদাৰ ডিটেইলছ আপুনি যিখিনি ফিল আপ কৰিছে এইখিনি প্ৰিভিউ কৰিবলৈ আহিব যদি সকলো ঠিকে আছে proceed to next option to click কৰিব যদি কিবা ভুল হৈ গৈছে আপডেট ডিটেইলছ অপচনটো সিলেক্ট কৰিব তাৰ পাছত আহিব ডকুমেন্ট আপলোড একদম ইম্পৰ্টেন্ট এইখিনি আপোনালোকে চাই লওক কি ডকুমেন্ট লাগিব এইখিনিতে মই ডিটেইলছত আপোনালোকক কৈ দিম ভালদৰে চাব এইখিনি প্ৰথমতে কোৱা হৈছে আপোনালোকে ডকুমেন্টখিনি আপলোড কৰিব লাগিব ফটো সিগনেচাৰ আৰু বাকি মাৰ্কশিট এইখিনি আপোনালোকে আপলোড কৰিব লাগিব জেপিজি ফৰমেটত আপলোড কৰিব লাগিব পিডিএফ বা পিএনজি ফৰমেট হলে নহব ঠিক আছে 10 to 500 KB ভিতৰত হ'ব লাগিব ঠিক আছে সাইজটো 10 to 500 KB ভিতৰত হ'ব লাগিব গোটেই ডকুমেন্টখিনি ঠিক আছে ফটোৰ পৰা আপোনাৰ মাৰ্কশিটলৈকে গোটেই বা কাষ্ট সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেটলৈকে 10 to 500 KB ভিতৰত হ'ব লাগিব প্ৰথমতে আছে ফটো তাৰ পাছত আছে সিগনেচাৰ ওবিসি ক্যাটাগৰী সাৰ্টিফিকেট অৰ্থাৎ আপোনাৰ যিখন কাষ্ট সাৰ্টিফিকেট আছে সেইখন আপলোড কৰিব লাগিব যদি জেনাৰেল হয় তেনেহলে নালাগে এসসি ওবিসি আৰু ইডব্লিউএস ক্যান্ডিডেট সকলে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব ঠিক আছে তাৰ পাছত দিব লাগিব আইডি প্ৰুফ ডকুমেন্ট অৰ্থাৎ আপুনি যেটো আইডি প্ৰুফ সিলেক্ট কৰিছিল আৰম্ভণিতে যিখিনি পাৰ্সোনাল ডিটেইলছ আছে তাত ফিল আপ কৰি যেটো আইডি প্ৰুফ সিলেক্ট কৰিছিল পান কাৰ্ড হওক আধাৰ কাৰ্ড হওক হেতু আপোনালোকে আপলোড কৰিব লাগিব তাৰপৰত কৰিব লাগিব ডমিসাইল সাৰ্টিফিকেট অৰ্থাৎ আপুনি পিআৰসি খন আপলোড কৰিব লাগিব ঠিক আছে ডমিসাইলৰ জেগাত আগবাৰ বহুতে কি কৈছিলে ইয়াৰ আগৰ বছৰত বহুতে আধাৰ কাৰ্ড দি দিছিলে বা ভোটাৰ কাৰ্ড দি দিছিলে কিন্তু তেওঁলোকৰ পুনৰ ৰিভাৰ্ট হৈছিলে পুনৰ আপলোড কৰিবলৈ কোৱা হৈছিলে ডমিসাইল খন অৰ্থাৎ পিআৰসি খন ঠিক আছে ডমিসাইল খন বা পিআৰসি খন আপোনালোকে কিদৰে অনলাইন যোগে আবেদন কৰিব লাগিব তাৰ ওপৰত মই ডিটেইলছত ভিডিও বনাই দি ৰাখিছো যদি নিজে অসুবিধা পায় নিয়াৰেষ্ট সিএসসি চেণ্টাৰত গৈ আপোনালোকে কৰি ল'ব বহুতে এফিডেভিটটো বনাই দি দিছে কিন্তু এফিডেভিটটো নহব আপোনালোকে পিআৰসি খনকে উলিয়াই ল'ব তাৰ পাছত কিদৰে আপলোড কৰিব লাগিব সিলেক্ট ফাইল অপচনটোত যাব তাৰ পাছত ফাইলটো এদৰে আপলোড হৈ যাব তাৰ পাছত স্টাৰ্ট আপলোডেড অপচনটোত ক্লিক কৰিব ফাইলটো আপোনালোকৰ এদৰে আপলোড হৈ যাব ঠিক আছে এইখিনি আপোনালোকে বুজিছে এইখিনি আপোনালোকে কৰিব পাৰিব যদি কিবা অসুবিধা পায় কমেন্ট কৰিব বা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ আপোনালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিম তাৰ পাছত আছে প্ৰিভিউ ইয়োৰ প্ৰফাইল আপোনালোকে সম্পূৰ্ণ প্ৰফাইলটো প্ৰিভিউ কৰিব লাগিব ঠিক আছে প্ৰিভিউ ইয়োৰ প্ৰফাইল অপচনটোত ক্লিক কৰি দিব মই প্ৰথমতে চাই লৈছো গোটেই ডকুমেন্টখিনি আপলোড হৈছে নে নাই হোৱা সকলো ঠিকে আছে প্ৰিভিউ ইয়োৰ প্ৰফাইল অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ প্ৰফাইলটো আপুনি যিমানখিনি আৰম্ভণিৰ পৰা শেষলৈকে ফিল আপ কৰিলে গোটেইখিনি আপোনাৰ সন্মুখত আহি যাব ভালদৰে তন্নতন্নকৈ চাব যিখিনি পাৰ্সোনাল ডিটেইলছ আছে আদাৰ ডিটেইলছ আছে এড্ৰেছ হওক বাকি আপোনাৰ যিখিনি
নামৰ স্পেলিং হওক ফাদাৰ মাদাৰ নেমৰ স্পেলিং হওক এই স্পেলিংখিনিও আপোনালোকে ভালদৰে চাব যাতে পাছত আপোনালোকৰ ভুলটো দেখা নাপায় তাৰপৰা OBC কেটেগৰী চাৰ্টিফিকেট সেইখিনি আপোনালোকে ভিউ ফাইল অপশ্যনটোত গৈ পেলাই ডকুমেণ্টখিনি এবাৰ চেক কৰি ল'ব মই ভালদৰে চাই লৈছোঁ ভিউ ফাইল অপশ্যনটোত ক্লিক কৰিলে আপুনি কি ডকুমেণ্ট আপলোড কৰিছে সেইখিনি আপোনালোকৰ শ্ব' কৰিব এইদৰে আপোনালোকে গোটেই ডকুমেণ্টখিনি ভালদৰে আপলোড কৰিব গোটেই পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব তাৰপিছত যিটো ডিক্লেৰেশ্যন টিক আছে সেইটো টিক মাৰ্ক দিব যদি CSC চেণ্টাৰত কৰিছে এইটো আপোনালোকে তেওঁলোকে ইয়েছ দিব যদি আপুনি নিজে কৰিছে এইটো আপোনালোকে নো হৈ থাকিব তাৰপিছত কনফাৰ্ম এণ্ড লগ অপশ্যনটো ক্লিক কৰি দিব কনফাৰ্ম এণ্ড লগ অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনাৰ প্ৰফাইলটো কমপ্লিট হৈ যাব ইয়াৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰে ঠিক আছে কনফাৰ্ম এণ্ড লগ অপশ্যনটো ক্লিক কৰাৰ আগত ভালদৰে গোটেইখিনি প্ৰিভিউ কৰি ল'ব প্ৰফাইল ছাবমিট ছাকচেছফুল অৰ্থাৎ প্ৰফাইলটো মোৰ কমপ্লিট হৈ গৈছে দুটা ষ্টেপ মোৰ কমপ্লিট হৈ গ'ল প্ৰফাইলটো আপোনালোকৰ ক্ৰিয়েট কৰাটো কমপ্লিট হৈ গ'ল প্ৰফাইল প্ৰিভিউ এণ্ড লগ কৰাটো দুটা ষ্টেপ মোৰ কমপ্লিট হৈ গ'ল এতিয়া 3 নম্বৰ ষ্টেপটো আছে 3 নম্বৰ ষ্টেপটো হৈছে কলেজ সিলেকশ্যন সাবজেক্ট সিলেকশ্যন এইখিনি আপোনালোকৰ আছে এইখিনি বৰ্তমানলৈকে এক্টিভ নাই হোৱা দেখিছে আপোনালোকে তলে আহিলে এপ্লাই ইন কলেজ সেই অপশ্যনটো বৰ্তমানলৈকে ইনেবল হোৱা নাই যেতিয়া হ'ব তাৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি দিম কিদৰে আপোনালোকে কলেজ সিলেকশ্যন কৰিব পাৰিব কোৰ্স সিলেকশ্যন কৰিব পাৰিব তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বৰ্তমানলৈকে লিংকটো এক্টিভ নাই হোৱা যেতিয়াই হ'ব তেতিয়াই মই এটা ভিডিঅ' বনাই দি দিম ডিটেইলছত কিদৰে আপোনালোকে গোটেইখিনি কৰিব পাৰিব তাৰপিছত মেৰিট লিষ্ট কেতিয়া আহিব কেনেকৈ আহিব সেইখিনিৰ ওপৰতো মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই গৈ থাকিম লাষ্টলৈকে যেতিয়ালৈকে মেৰিট লিষ্ট নাহে তেতিয়ালৈকে মই আপোনালোকক আপডেটখিনি দি ৰাখিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু গোটেইখিনি ষ্টেপ বাই ষ্টেপ ভালদৰে দেখুৱাই দিয়া হৈছে তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে নেক্সট আপোনালোকৰ NSP স্কলাৰশ্বিপো আৰম্ভ হ'ব সেই স্কলাৰশ্বিপসমূহ কেনেকৈ আবেদন কৰিব লাগিব OBC স্কলাৰশ্বিপ বা SC স্কলাৰশ্বিপ এই গোটেইখিনিৰ ওপৰত মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই দি থাকিম তাৰ বাবে আপোনালোকে হোৱাটছআপ গ্ৰুপটো লিংক জইন হ'ব পাৰে তাত আপোনালোকে আগতীয়াকৈ আপডেটখিনি পাব ঠিক আছে যেতিয়া আপোনালোকৰ কলেজ এপ্লাই আৰম্ভ হ'ব তেতিয়াই মই এটা ভিডিঅ' বনাই দি দিম এতিয়া আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰি ৰাখক ঠিক আছে যিসকলে এতিয়ালৈকে প্ৰফাইলটো ক্ৰিয়েট কৰা নাই তেওঁলোকে ক্ৰিয়েট কৰি ৰাখক আৰু যিসকলে কৰিম বুলি ভাবি আছে যদি ডকুমেণ্টখিনি ৰেডি হোৱা নাই PRC ৰেডি হোৱা নাই ইনকম চাৰ্টিফিকেট ৰেডি হোৱা নাই সোনকালে আপোনালোকে ৰেডি কৰক যদি PRCখন আপোনালোকৰ অনলাইন কৰিছে কিন্তু অহা নাই বহুত দিন হৈ গৈছে তেনে ক্ষেত্ৰত আপোনালোকে ট্ৰেক কৰিব পাৰে ট্ৰেক কৰি পেলাই আপোনাৰ কোনটো অফিচত আছে তাত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰিব পাৰে যাতে PRCখন সোনকালে এপ্ৰুভ কৰি দিয়ে তেতিয়া তেওঁলোকে সোনকালে আপোনালোকক এপ্ৰুভ কৰি দিব ধন্যবাদ আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি অলপ উপকৃত হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব